নমস্কাৰ। আজি 19 তাৰিখ 19 আগষ্ট আমাৰ উজনি অসমক বিধ্বস্ত কৰা যি প্ৰলয়ংকাৰী বান আমাৰ 19 জুলাই তাৰিখে দিখৌ আৰু অন্যান্য প্ৰধানকৈ দিখৌ নদী আৰু অন্যান্য নৈ উপনৈসমূহেদি আহি আমাৰ গোটেই অসমৰ ৰাইজৰ যিমান মানে ইতিহাসে কিজানি সোঁৱৰা বুলিয়ে ক'ব লাগিব, ইতিহাসৰ কাৰো মনত নপৰা প্ৰলয়ংকাৰী বিধ্বস্তকাৰী বান আহি সকলোকে ধ্বংস কৰি থৈ গ'ল। সেই প্ৰলয়ৰ আজি এমাহ সম্পূৰ্ণ হ'ল আৰু মই এই সময়ত যদিও আমি ৰাজনীতি কৰিব নাপায়, ৰাজনীতিৰ লগত এটা কথা আছে, দেশৰ প্ৰশাসন। মই প্ৰশাসনক আজি বাধ্যত পৰি সমালোচনা কৰিব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়ত ট্ৰিপুল ইঞ্জিনৰ চৰকাৰ, ট্ৰিপুল ইঞ্জিন থাকিলে অসমৰ জনগণ লাভান্বিত হ'ব বুলি বিজেপি দলে যি আস্ফালন কৰিছিল আৰু অসমৰ ৰাইজক আশ্বস্ত কৰিছিল, তাৰ কিন্তু এখন বিপৰীত প্ৰতিচ্ছবি এই দুৰ্যোগৰ সময়ত আমি দেখা পাইছোঁ। মই কিছু উদাহৰণ দিব বিচাৰোঁ জেঠিঅ'ৰ টিকটিকালে। জানুৱাৰী 2026 নিৰ্বাচন আমাৰ মাৰ্চ মাহৰ পৰা হৈছিল। জানুৱাৰী 2026 মাইন আৰু খনি আৰু বন পৰিৱেশ বিভাগৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়া অসমলৈ আহিছিল। কি ইয়াৰ পৰা খনিজ সম্পদ ল'ব পাৰি চৰকাৰৰ লগত আলোচনা কৰিছিল। আপোনালোকে চাব, 26 জানুৱাৰী তাৰিখে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ পুত্ৰ জ্যোতিৰাদিত্য সিন্ধিয়া অসমলৈ আহিছিল বিভিন্ন উদ্যোগ, লগতে আমাৰ বাঁহ উদ্যোগৰ সম্ভাৱনাৰ বিষয়ে কথা পাতিবলৈ। 30 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী, যাৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজি, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ বিভিন্ন এলটমেণ্ট কি কৰিব লাগিব নিৰ্দেশনা সকলো আহে। তেখেত আহিছিল ডিব্ৰুগড়ত আহি, আমি বিচাৰিছোঁ নিবিচাৰোঁ এই কথা নকওঁ, দ্বিতীয় ৰাজধানীৰ ফাউণ্ডেশ্যন কৰিবলৈ। ধেমাজিত তেখেতে 35,000 মানুহ বহিব পৰা ষ্টেডিয়ামৰ ফাউণ্ডেশ্যন কৰিবলৈ, যি সময়ত কিজানি নাজিৰা সমষ্টিত বৰ্তমান সময়ত 35,000তকৈ অধিক পৰিয়ালৰ জীৱনৰ দিশ বিদিশ হৈ গৈছে এই সময়ত। ঠিক তেনেকৈ 19 পৰা 21 ফেব্ৰুৱাৰীলৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপি ইলেকশ্যন ৰেলী কৰিবলৈ অসমলৈ আহিছিল, যাতে দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব পাৰে। পুনৰবাৰ 15 মাৰ্চ তাৰিখে গোলাঘাটত আৰু তিনিচুকীয়া বিভিন্ন জিলাত মেডিকেল কলেজ, স্বাস্থ্যকেন্দ্ৰ মুকলি কৰিবলৈ অমিত শ্বাহ ডাঙৰীয়া লগতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল। আকৌ 28 মাৰ্চ তাৰিখে ইলেকশ্যনৰ কেম্পেইন কৰিবলৈ অমিত শ্বাহ ডাঙৰীয়া পুনৰ অসমলৈ আহিছিল। ঠিক তেনেকৈ 2 জুন তাৰিখে পুনৰ ডনাৰ মিনিষ্টাৰ সিন্ধিয়া আহিছিল অসমৰ মুগাৰ ওপৰত, সেই উজনি অসমৰ জিলাবিলাকত কেনেকৈ মুগা শিল্প ডেভেলপ কৰিব পাৰি এই কথা পাতিবলৈ। পুনৰবাৰ জুন মাহত অমিত শ্বাহ ডাঙৰীয়া আহিছিল NECৰ মিটিঙৰ কাৰণে, এইটো ৰিজাল্ট আমাৰ ঘোষণা হোৱাৰ পিছত। 30 জুন তাৰিখে কেন্দ্ৰীয় কৃষি আৰু অন্যান্য আনুষংগিক বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আহিছিল অসমৰ বান পৰিস্থিতি হ'লে কি কৰিব লাগিব, বানৰ সময়ত কি কৰিব লাগিব এই কথাবিলাক পৰামৰ্শ কৰিবলৈ। কিন্তু ইয়াৰ পিছত আমি তেওঁলোকে কি কৰিলে কি নকৰিলে এই কথাখিনি নাজানো, কিন্তু এই মহাপ্ৰলয় যাৰ কথা কয় যে 50 চনতকৈ ভয়াৱহ, যিসকল বয়সস্থ তেখেতসকলে কয়, তাৰ পিছত আমি সকলোৱে বাৰম্বাৰ কোৱাৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী না কেন্দ্ৰীয় আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বা কোনোৱে আমাৰ ওচৰলৈ নাহিলে এই বান পৰিস্থিতিত কি হ'ল বুজ ল'বলৈ। আজি এমাহ হৈ যোৱাৰ পিছতো তেখেতসকলে সকলোৱে ক'বৰ দৰে, আমি ডিমাণ্ড কৰাৰ দৰে এই উত্তৰ পূৰ্বাঞ্চলৰ ভয়াৱহ উজনি অসমৰ বানৰ বাবে স্পেচিয়েল কোনো পেকেজ ঘোষণা নকৰিলে, যদিও JP নাড্ডা ডাঙৰীয়া যেতিয়া আহিছিল
তেখেতক প্ৰধানমন্ত্ৰীৰ দূত হিচাপে অসমলৈ পঠোৱা হৈছে বুলি কৈছিল। তেখেতসকলে যিটো SDRF বা NDRFৰ গাইডলাইন সেইখিনিও কিয় পালন কৰা নাই, মোৰ এইটো অসম চৰকাৰৰ প্ৰতি এটা প্ৰশ্ন। প্ৰথম কথাটো হ'ল যিসকলৰ সাধাৰণ শ্ৰমজীৱী ৰাইজ তেওঁলোকৰ বাবে এই ক্ষতিগ্ৰস্ত হোৱা সময়ছোৱাত তেখেতসকলে যদি সাধাৰণ তেওঁলোকৰ দৈনন্দিন জীৱন যাপন কৰিব নোৱাৰে, তেওঁলোকৰ বাবে প্ৰতি ঘৰে প্ৰতি দুজনকৈ মানুহৰ বাবে জব কাৰ্ডৰ পাৰিশ্ৰমিক আগবঢ়োৱাৰ ব্যৱস্থা আছে। অৰ্থাৎ আমাৰ ইয়াত যিসকল পৰিয়াল ক্ষতিগ্ৰস্ত হ'ল প্ৰতিটো পৰিয়ালৰ দুজনকৈ সদস্যই জব কাৰ্ডত যিমান টকা পায় সেই টকা 2 মাহৰ বাবে পাব পাৰিলে হয়। সেই টকা কিজানি 36,000 পৰা 40,000 টকা হ'ল হয়। সেইখিনি যদি তেওঁলোকে NDRFৰ প্ৰভিজন অনুসৰি দিলে হয় তেতিয়াহ'লে বহুতখিনি সকাহ পালে হয় মানুহখিনিয়ে। এই কথাখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গাইডলাইনত থকাৰ পিছতো কিয় দিয়া হোৱা নাই মই নাজানো। আৰু যিখিনি মানুহক সাহায্য দিয়া হ'ল সেই গোটেইখিনি NDRF গাইডলাইন অনুসৰি তেওঁলোকৰ ৱেবছাইটত নাম তালিকা আপলোড কৰিব লাগে। মই আজি পুৱালৈকে চাইছোঁ, যদিও ঘোষণা কৰিছে DC মহোদয়ে 26,000 পৰিয়ালক দিলোঁ, কোন গাঁৱৰ কিমানক দিলে সেইটো আইন অনুসৰি তেওঁলোকে ঘোষণা কৰিব নোৱাৰাটো এটা লজ্জাজনক ঘটনা। আৰু ই আইনৰ প্ৰতি তেওঁলোকৰ যে বুঢ়া আঙুলি দেখুওৱাৰ এটা প্ৰৱণতা সেইটোকে স্পষ্টভাৱে প্ৰমাণ কৰে। ঠিক তেনেকৈ যিসকলৰ মানে নদীয়ে গতিপথ সলনি কৰাৰ বাবে বা অন্য কাৰণত যদি পথাৰৰ মাটি বেয়া হৈ যায় তেনে ক্ষেত্ৰত সেই পথাৰৰ মাটিও মানে চাফা কৰিবলৈ পইচা দিয়াৰ ব্যৱস্থা আছে। প্ৰতি হেক্টৰত বোধ কৰোঁ 40,000 মান টকাকৈ। সেই গতিকে এই পইচাও এতিয়ালৈকে ক'তো বালি পলসে ঢাকি পেলোৱা কৃষিভূমিৰ ডিছলিটিং কৰা হোৱা নাই। যিটো কৃষিভূমিত যদি বালি বা পলস ইত্যাদি 3 ইঞ্চিতকৈ অধিক হ'লে কম্পিটেণ্ট অথৰিটিৰ চাৰ্টিফিকেশ্যন সাপেক্ষে 18,000 টকা প্ৰতি হেক্টৰ টকাকৈ দিয়াৰ সাহায্য ব্যৱস্থা আছিলে আমাৰ আইনত। ক্ৰপ লছ কম্পেনচেশ্যন অৰ্থাৎ যিটো ক্ষতি হৈছে আৰু এগ্ৰিকালচাৰ লেণ্ড ডিচিল্টিং দুইটা পৃথক। এতিয়া কৃষি বিভাগে ক'ব পাৰে যে আমি 2,000 টকা বা 4,000 টকা প্ৰতি হেক্টৰ প্ৰতি বিঘা মাটি দিয়াৰ ব্যৱস্থা আছে, কিন্তু মাটিখিনি বেয়া হৈ গ'লে মাটিখিনি ভাল কৰিবলৈ পুনৰুদ্ধাৰ কৰি কৃষি উপযোগী কৰিবলৈও পইচা দিয়াৰ ব্যৱস্থা আছে। মই এই ঘোষণাও অসম চৰকাৰৰ পৰা শুনা নাই। তেখেতসকলে আইনত থকা বস্তুখিনি দি সাধাৰণ নাগৰিকক যিখিনি সহায় কৰিব লাগিছিলে সেইখিনি কি কাৰণে কৰা নাই, ইয়াৰ জবাবদিহি কেতিয়া হ'ব, মই প্ৰাক্তন বিধায়ক হিচাপে প্ৰশ্ন কৰিছোঁ। আৰু বৰ্তমানৰ বিধায়কসকল প্ৰশাসনকো মই প্ৰশ্ন কৰিছোঁ, তেখেতসকলে এনেকুৱা যে স্পষ্টভাৱে আইন উলংঘা হৈ আছে সেই বিষয়ত কেতিয়া মাত মাতিব, নে তেওঁলোকে ৰাইজৰ দুখ দুৰ্দশা হৈ থকাৰ পিছতো একমাত্ৰ সহন কৰিয়ে যাব। এইটো এটা ডাঙৰ প্ৰশ্ন মোৰ ফালৰ পৰা অসমৰ সকলো বিধায়ক সকলো চৰকাৰী বিষয়াক, যে তেখেতসকলে কেন্দ্ৰীয় আইনত থকা এই কথাবিলাক কিয় উলংঘা কৰি আছে। কৰিলে যে সৰ্বনিম্ন বোধ কৰোঁ 1,70,000 আৰু সৰ্বাধিক 3,78,000 টকা প্ৰতিটো সৰ্বশান্ত হোৱা বানাক্ৰান্ত পৰিয়ালে পাব। মোৰ মতে ই একেবাৰেই নগণ্য, কাৰণ প্ৰতিঘৰ মানুহৰে জীৱনজোৰা কষ্ট, তেওঁলোকৰ কিজানি 2টা প্ৰজন্মৰ জীৱনজোৰা কষ্ট, কাৰোবাৰ ক্ষেত্ৰত 3টা প্ৰজন্মৰ জীৱনজোৰা কষ্টৰ ফচল মুহূৰ্ততে 19 জুলাই তাৰিখে নাইকিয়া হ'ল। সেই গতিকে এইখিনি অভাৱ প্ৰতিজনৰ কাৰণে বেলেগ বেলেগ অনুভৱ, বেলেগ বেলেগ, কোনো পৰিমাণৰ ইয়াৰ ক্ষতিপূৰণে এই ক্ষতি নিশ্চিতভাৱে পূৰাব নোৱাৰে। তথাপিতো যিমানখিনি সম্ভৱ ইয়াক যিটো ক্ষতিপূৰণ বৃদ্ধি কৰিব লাগে। 3,78,000 টকা কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি হৈছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে কয় মই দেশৰ আটাইতকৈ
শক্তিশালী, মই আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি, মই অমিত শ্বাহক ফোন কৰিব পাৰোঁ, প্ৰধানমন্ত্ৰীক ফোন কৰিব পাৰোঁ। এইবিলাক তেখেতৰ সদম্ভ ঘোষণা আপোনালোকৰ মাধ্যমেৰে অসমৰ জনগণক মই আটাইতকৈ প্ৰভাৱশালী ৰাজনীতিক বুলি তেওঁৰ নিজৰ দাম্ভিক পৰিচয়টো দিবলৈ। তেনে ক্ষেত্ৰত মই এটা কথা মাত্ৰ আঙুলিয়াই দিব বিচাৰোঁ, হিমাচল প্ৰদেশত এনেকুৱা এটা দুৰ্যোগ হৈছিল, তাত এজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছে বৰ্তমানো, সুখবিন্দৰ সিং সুখু। তেখেতক অৱশ্যেই বিজেপি দলে মাজতে কিছুমান বিধায়কক ক্ৰয় বিক্ৰয় কৰি চৰকাৰখন অস্থিৰ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ ৰাজ্যত যেতিয়া এই দুৰ্যোগ হৈছিল, তেখেতে আইন সংশোধন কৰি ক্ষতিপূৰণ 7 লাখ টকাকৈ দিবলৈ সক্ষম হৈছিল। এই স্পষ্ট উদাহৰণটো মই মাননীয় মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰিছোঁ যে যিহেতু এখন বিৰোধী শাসিত চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন থকা স্বত্বেও তাক সংশোধন কৰি মিনিমাম 7 লাখ টকা সকাহ দিবলৈ সক্ষম হৈছিল। আমাৰ মুখ্যমন্ত্ৰী যিহেতু ট্ৰিপল ইঞ্জিন চৰকাৰৰ অংশীদাৰ, কেন্দ্ৰৰ চৰকাৰ, ৰাজ্য চৰকাৰ, পঞ্চায়ত একেই ব্যৱস্থাৰ, ইয়াত 7 লাখতকৈ অধিক কৰাৰ থল আছে। তেখেতে এই দিশত চিন্তা চৰ্চা কৰক। ঠিক তেনেকৈ আমি দেখা পাইছোঁ আমাৰ যিটো 4 লাখ টকা NDRF অনুসৰি 5 লাখ টকা ৰাজ্যিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুদান, এইখিনিও কিন্তু এতিয়াও বহুতেই পোৱা নাই। মই সেই গতিকে এইখিনিও যাতে সকলোৰে বাবে পোৱাৰ ব্যৱস্থা কৰে সেইটো অনুৰোধ কৰিছোঁ। আৰু লগতে যিসকলৰ জীৱন জীৱিকা একেবাৰে নষ্ট হ'ল, তেওঁলোকৰ বাবে NDRFত কোনো স্কোপ নাই। কমাৰ্চিয়েল কাৰোবাৰ যদি চিলাই দোকান বেয়া হৈ গ'ল, কাৰোবাৰ যদি সাধাৰণ গেলামালৰ দোকান বেয়া হৈ গ'ল, কাৰোবাৰ ৱেল্ডিঙৰ দোকান বেয়া হৈ গ'ল, কাৰোবাৰ ই-ৰিক্সা বেয়া হৈ গ'ল, ক্ষুদ্ৰ চাহ খেতিয়কৰ সেই কমাৰ্চিয়েল ক্ৰপটো নষ্ট হৈ গ'ল, এইবিলাকৰ কাৰণে কোনো অনুমোদন NDRF বা SDRFত নাই। সেই গতিকে মই মাননীয় মুখ্যমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰীক এই দিখৌ উপত্যকাত হোৱা ক্ষতিৰ বাবে বিশেষ পেকেজৰ দাবী কৰিছিলোঁ, যাতে সেই সকলো মানুহৰে জীৱন জীৱিকা আকৌ আৰম্ভ কৰিবলৈ প্ৰশাসনে এটা সুব্যৱস্থা কৰি দিব পাৰে। আৰু মই অন্যান্য যিবিলাক কৰ্পৰেট CSR কোম্পানী আছে, আমাৰ নাজিৰাতে থকা ONGCৰ নিচিনা, তেওঁলোকৰ অতি পুতৌজনক মই ক'ম যে তেখেতসকলে চৰকাৰক ক'ব নাপায়, এটা কিজানি অসাংবিধানিক শব্দ বুলিয়ে ক'ব, তেল মাৰিবলৈ চৰকাৰী স্কুলকেইখন ভাল কৰিবলৈ পইচা যোগান ধৰিছে, যি সময়ত SDRFত তাৰ কাৰণেও কিজানি ব্যৱস্থা আছে। কিন্তু সাধাৰণ মানুহৰ জীৱন চলাই নিবলৈ কিবা ৰিহেবিলিটেশ্যনৰ কাৰণে তেওঁলোকে একো এটা ঘোষণা কৰা নাই। তেওঁলোকে এনেই মই দেখোঁ কেতিয়াবা তেওঁলোকৰ মহিলা সমিতিখনক চিলাই মেচিন 200 দি দিয়ে, কিবা দি দিয়ে। এই বিপদৰ সময়ত এমাহ পিছতো তেওঁলোকৰ চেয়াৰমেন, তেওঁলোকৰ ED সকলোকে মই পত্ৰ লিখি জনোৱাৰ পিছতো তেওঁলোকৰ মুখেদি মাত ওলোৱা নাই যে আমি কাৰোবাক চিলাই মেচিন দিম, কাৰোবাক ৱেল্ডাৰ মেচিন দিম। যি গাঁৱৰ এটা নিবনুৱা যুৱকে এখন গাহৰি পাম খুলিছিলে, তেওঁক 10টা গাহৰি দি পুনৰ সংস্থাপন কৰিম, এনেকুৱা মুখেদি মাত নলিওৱাটো আমাৰ কাৰণে বৰ দুখ আৰু লজ্জাৰ বিষয়। আৰু মই জনগণক অকণমান উৎসাহিতেই কৰিম ONGCৰ পৰা এনেকুৱা স্কিম দাবী কৰিবলৈ। তেওঁলোকে 40 কোটি দিছে বুলি কৈছে, কাক দিছে মই নাজানো, কিন্তু আমাৰ বিশেষকৈ উজনিত তেওঁলোকৰ হেডকোৱাৰ্টাৰ, তেওঁলোকে ইয়াৰ পইচা PM কেয়াৰ্ছত দিয়ে, তেওঁলোকে ইয়াৰ পইচা গুৱাহাটীত খেল হ'বলৈ দিয়ে, ষ্টেডিয়াম হ'বলৈ দিয়ে, দিল্লীত দিয়ে। কিন্তু এই অঞ্চলৰ পৰা যিটো খনজ সম্পদ তেওঁলোকে আহৰণ কৰে, তাৰ মানুহখিনিক তেওঁলোকে আজি দিয়াত হেমাহি কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা নাই। তেওঁলোকে নিজৰ মানে প্ৰটেক্টেড এৰিয়াত থাকে, তেওঁলোকে সাধাৰণ ল'ৰা ছোৱালী স্কুলৰ পৰা আনিব গ'লেও তাত থকা ছিকিউৰিটি দিগদাৰ কৰে। আৰু সেইকাৰণে কোনোবাই কৈছে যে তেওঁলোকৰো অৱস্থা বেয়া আছিল। যদি তেওঁলোকে ইমান ডাঙৰ এটা নৱৰত্ন কোম্পানী হৈ নিজৰ যত্ন ল'ব নোৱাৰে, ইয়াতকৈ আৰু লাজৰ কথা, তেওঁলোকৰ মিছমেনেজমেণ্টৰ কথা। যে বানমুক্ত অসম বা সবকা সাথ সবকা বিকাশ বা আমাৰ অসমৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ মনোযোগ, সেইটো যে অকল বাতৰি নিৰ্বাচনী এটা ঘোষণা, সেইখিনি প্ৰমাণ কৰে। মই অন্য এটা কথা ক'ব বিচাৰিছোঁ, এই বান সাহাৰ্যক লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎক্ষণিকভাৱে
কেইটামান কথা কৈ গৈছিল যেতিয়া চন্তপলে বা ৰিলিফ কেম্প বা বিহুবহিলনি ফালে যেতিয়া তেওঁ গৈছিল তেখেতে কৈছিল টিভিত দেখাতকৈ ভয়াৱহ পৰিস্থিতি মই নাজানো আমাৰ ইমান স্যাটেলাইট ইমেজেৰি আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ এটা ডিষ্ট্ৰিক্ট ডিপাৰ্টমেণ্ট থকাৰ পিছত কেন্দ্ৰীয়ভাৱে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগ থকাৰ পিছত আৰু গোটেইবিলাকৰ নেটৱৰ্কিং থকাৰ পিছত কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশাসনে বিপথে পৰিচালিত কৰিলে নে প্ৰশাসনে আমাৰ এই সমস্যাটোৰ প্ৰতি গুৰুত্বই নিদিলে মই বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি গম পাইছোঁ যে যদিহে সাধাৰণ জনতাই বিস্কুট চাহ মানে পানী যোগান নধৰিলে হয় বহুত মানুহৰ খাবলৈ নাপাই মৃত্যু হ'ল হয় উদ্ধাৰৰ কথা বাদ দিয়ক আৰু উদ্ধাৰৰ কথাটোতো একেবাৰে সত্য যেনিয়ে গৈছোঁ হাত নাৱেদি মানুহক উদ্ধাৰ কৰাৰ কথা বহুতেই আমাক অৱগত কৰিছে সেই গতিকে যদিও তেওঁলোকৰ এতিয়া কিজানি ষ্টেটিষ্টিক্স দেখাব শিৱসাগৰ মহকুমাত নাজিৰা মহকুমাত 19খন স্পীডবোট আছিলে 20খন কিবা আছিলে এইবিলাক কিন্তু প্ৰকৃতপক্ষে ৰাইজৰ অভিজ্ঞতাই নকয় সেই গতিকে মই এই ক্ষেত্ৰত প্ৰশাসনিক গাফিলতি দুৰ্বলতাটো আঙুলিয়াই দিব বিচাৰিছোঁ দ্বিতীয় কথা 15,000 টকা তাৎক্ষণিকভাৱে দিম বুলি কোৱাৰ পিছত বানপানী নোহোৱা অঞ্চলৰ মানুহে এই পুঁজি পাইছে বানত আক্ৰান্তসকলে আজি এমাহৰ পিছতো পোৱা নাই আজি ৰাতিপুৱাই মোৰ ঘৰলৈ বিভিন্ন ৰাইজ আহিছে আৰু তেওঁলোকৰ বিষয়ে মই উপায়ুক্ত মহোদয়ক কৈছোঁ উপায়ুক্ত মহোদয়ে মোক কৈছে আমি 26,000 পৰিয়ালক দিলোঁ 12,000 14,000 পৰিয়ালক দিব পৰা নাই আজি এমাহ হৈ যোৱাৰ পিছতো তেওঁলোকে যি সময়ত কি কয় আমাৰ ডিজিটাইজ হৈছে গোটেইখিনি ডিজিটেল অসম হৈছে যি সময়ত আমি কোন গাঁৱত কিমান আছে গোটেইবিলাক আপোনাৰ কি কয় পেপাৰলেছ গভৰ্ণমেণ্ট চলাম বুলি মুখ্যমন্ত্ৰীয়ে বাৰে প্ৰতি দোহাৰি থাকে তাৰপিছত কি কাৰণত তেওঁলোকে সেই মানুহখিনিৰ ওচৰ চাপিব পৰা নাই এটা নুবুজা প্ৰশ্ন যাৰ উত্তৰ একমাত্ৰ প্ৰশাসনে দিব পাৰিব যেতিয়া অৰুণোদয় আঁচনি কৰিছিল প্ৰতিটো পুলিং ষ্টেচন ভিত্তিক অৰুণোদয় বাছনি কৰিব কৈছিল আৰু পুলিং ষ্টেচন ভিত্তিক কৰাৰ কাৰণে তাতে তালিকা দুখন আছে এখন যিসকলক দিয়া হ'ল যিসকলক দিয়া নহ'ল সেই গতিকে অতি সাধাৰণভাৱে সেই তালিকাত যেতিয়া আধাৰ দিব লাগে বেংক পাছবুক দিব লাগে সেইখিনি আপলোড কৰি কোনবিলাক পুলিং ষ্টেচন এৰিয়া বানাক্ৰান্ত হৈছিল সেইখিনি সহজতে নিশ্চয়কৈ কৰিব পৰা গ'ল হয় কিন্তু উজনি অসমৰ প্ৰতি কিবা বিশেষ অনুকম্পা আছে নে নাই মই এই প্ৰশ্নটো সুধিবলগীয়া হৈছে যিহেতু এমাহৰ পিছতো আজি আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে হৈ গ'ল মই সেই গতিকে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীক দিল্লীৰ লগত যোগাযোগ কৰি প্ৰধানমন্ত্ৰীৰ বিশেষ অনুকম্পামূলক এটা আঁচনি আৰু যাতে সকলোৰে জীৱন জীৱিকা চলি যায় ছাত্ৰ ছাত্ৰীসকলৰ এটা অভাৱৰ কথা কৈ আছে যে তেখেতসকলক কলেজে বা ইউনিভাৰ্চিটি এডমিশ্যন ফিজৰ কথা কৈ আছে মই এনেকুৱা দেখিছোঁ বিহাৰ মহাৰাষ্ট্ৰত এইবিলাক এডমিশ্যন ফিজ মাফ হৈছিলে অসম চৰকাৰেও যিহেতু তেওঁলোকক বহুত কিবা কিবি দিয়ে এই সময়ত বিপদৰ সময়ত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে কোনো মাচুল নিদিয়াকৈ পঢ়া শুনা কৰিব পাৰে আৰু অকল EMI ওপৰত মৰেটৰিয়াম নহয় যেনেকৈ আমাৰ নেতা ডক্টৰ মনমোহন সিঙে ৰাহুল গান্ধীৰ আহ্বান ক্ৰমে এসময়ত কিষাণ ক্ৰেডিট কাৰ্ডৰ সকলো ঋণ খুব সম্ভৱ ৭৫,০০০ কোটি টকা কৃষকৰ দুৰ্দশাৰ প্ৰতি মনত পেলাই মাফ কৰি দিছিল তেনেকৈ নট অনলি EMI ঋণ মাফ কৰাৰ ব্যৱস্থা কৰক এই দাবীও আজি আপোনালোকৰ মাধ্যমেৰে উত্থাপন কৰিলোঁ ধন্যবাদ